হাই ফ্ৰেণ্ডছ, গুড আফটাৰনুনছ এভৰি ওৱানছ। আমি আছোঁ নাৰায়ণপুৰৰ কুণ্ডিল নগৰত। আমাৰ শৈশৱকালৰ বন্ধু, একেলগত ইণ্টাৰভিউ মাৰিছিলোঁ, আৰ্মি ইণ্টাৰভিউ একেলগতে ভৰ্তিও হৈছিলোঁ। আৰু 17 বছৰ কৰাৰ পাছত তেখেতো পেঞ্চন আহিলে আৰু আমিও পেঞ্চন আহিলোঁ। তেখেতৰ নাম হ'ল শ্ৰী দিল ৰঞ্জন পাঠৰী। তেখেতৰ ঘৰ টেমেৰা গাঁৱত, এতিয়া কুণ্ডিল নগৰলৈ উঠি আহিলে। এয়া হ'ল আমাৰ একেলগতে চাকৰি কৰা দিল ৰঞ্জন পাঠৰী। আমি আৰ্মিত কৰিছিলোঁ দুয়োজনে, আছাম ৰেজিমেণ্টত কৰিছিলোঁ। মই আছিলোঁ 4 আছাম আৰু তেওঁ 2nd আছাম, মানে 1 আছাম। এয়া দিল ৰঞ্জন পাঠৰী। আৰু তেখেতৰ ঘৰ পুৰণা ঘৰ হ'ল টেমেৰা গাঁৱত, আৰু তেখেতে ঘৰ বনাই উঠি আহিলে কুণ্ডিল নগৰলৈ। এয়া তেখেতৰ ঘৰ। আৰু তেখেতৰ মেমচাপ আছে, আৰু এজনী ছোৱালী আছে, আৰু এটা ল'ৰা সন্তান আছে। আৰু মানে বহুত দিনৰ পৰা তেখেতে কল কৰি আছিলে তেখেতৰ ঘৰত আহিবলৈ। আজি মই কলেজ পাত আহি পোৱাৰ পাছত তেখেতলৈ ফোন কৰিলোঁ। তেখেতে ক'লে যে ঘৰতে আছোঁ, আপুনি আহি যাওক। আহি গ'লোঁ বহুত দিনৰ মূৰত। আৰু তেখেতৰ ঘৰত আহি খোৱা বোৱা কৰিলোঁ, চাহ খালোঁ, নেমু পানী খালোঁ, আৰু কি খালোঁ পাত্তা নাই। আৰু ক'বলৈ হ'লে কি খালোঁ ক'বলৈ গ'লে মানে ৰামায়ণ মহাভাৰত হ'বগৈ, নোকোৱাই ভাল। আৰু আমাৰ যদি ভিডিঅ'টো সকলোৱে চাই ভাল পায়, তেতিয়াহ'লে সকলোৱে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। প্লিজ ফ্ৰেণ্ডছ, বাই।